হয়, কামপুৰৰ চাংজোৰাত খাট্টাকৈ হাতীৰ মৃত্যু হোৱাৰ ঘটনা ইতিমধ্যে সমগ্ৰ অঞ্চলত এক তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু এক প্ৰকাৰ ক'ব লাগিব যে পুৱাৰ ভাগত এই দুখ খবৰে সমগ্ৰ অসমত এক তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। মই সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে বৰ্তমানলৈকেও দেখিবলৈ পোৱা গৈছে যে বহু লোকৰ সমাগম ঘটা পৰিলক্ষিত হৈছে আৰু ক'ব লাগিব যে এই যি যমুনামুখ আৰু কামপুৰ অঞ্চলৰ যি মাজমজিয়াত থকা যি চাংজোৰাই অঞ্চল আছে আৰু এই চাংজোৰাই অঞ্চলত ইতিমধ্যে প্ৰায় 7টাকৈ হাতী পুৱতি নিশা 7টাকৈ হাতী মৃত্যু হৈছিল আৰু এই মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু এক প্ৰকাৰ ক'ব লাগিব যে 2017 চনত এই যমুনামুখৰ আৰু কামপুৰৰ অঞ্চলৰ পটীয়া পামতো প্ৰায় 6টাকৈ হাতী মৃত্যু হৈছিল আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছিল যে বন বিভাগে ইয়াত এলিফেণ্ট কৰিডৰ হিচাপে চিহ্নিত কৰিছিল। কিন্তু এলিফেণ্ট কৰিডৰ চিহ্নিত হোৱাৰ পিছতে বৰ্তমানলৈকে দেখিবলৈ পোৱা গৈছে যে পুনৰ আন এক দুখ খবৰে সমগ্ৰ অঞ্চলত এক তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু এক প্ৰকাৰে ক'ব লাগিব যে বন বিভাগ আৰু যি ৰেলৱে বিভাগ আছে এই ৰেলৱে বিভাগৰ ওপৰতো বহু লোকে ইয়াত দোষাৰোপ কৰা পৰিলক্ষিত হৈছে, কাৰণ তেওঁলোকৰ বোলে গাফিলতি আছে আৰু এই গাফিলতিৰ বাবে এনেধৰণে ঘটনা সংঘটিত হৈছে। কিয়নো ৰেল কৰ্তৃপক্ষক ইয়াৰ যি যমুনামুখৰ স্থানীয় ৰাইজ আছিল তেওঁলোকে বাৰম্বাৰ স্মাৰক পত্ৰ দিছিল যাতে এই যি অঞ্চলসমূহ আছিল এই অঞ্চলত যি ৰেল আছে তেওঁলোকৰ স্পীড লিমিট কমাই যোৱাৰ বাবে। কিন্তু ইয়াৰ পিছতো কিন্তু দেখিবলৈ পোৱা গৈছে যে বিভাগীয় লোকে তেনেধৰণৰ কোনো নীতি নিৰ্দেশনা মানি নাই, যাৰ বাবে পুনৰ আন এক দুখ খবৰে সমগ্ৰ অঞ্চলত যে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। মই ইয়াৰে কথা পাতিম, ইয়াৰে একাংশ স্থানীয় ৰাইজ আছে। কি ক'ব? দেখা গৈছে যে 2017 চনৰ পিছত পুনৰ আন এক দুখ খবৰ আহিছে যমুনামুখৰ এই চাংজোৰাই অঞ্চলত। হয়, ধন্যবাদ থাকিল। একচুৱেলি কথা হ'ল কি, আমি সঁচাকৈয়ে মৰ্মান্বিত হৈছোঁ আৰু ভাগৰি পৰিছোঁ। কিয়নো আজি ৰাতি 3টামান বজাত আমি খবৰ পাইছোঁ ৰাজধানী এক্সপ্ৰেছে চাংজোৰাই ৰেলৱে ট্ৰেকিঙত দুৰ্ঘটনাৰ কবলত পৰিছে বুলি আমি শুনা পাইছোঁ। শুনা পাই আহিছোঁ, আহি দেখা পাইছোঁ আমি এটা নহয় দুটা নহয় 7টাকৈ হাতী বনৰীয়া হাতীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। গতিকে মই এইখিনিতে ভাবোঁ সঁচাকৈয়ে মই ভাগৰি পৰিছোঁ বুলি মই কৈছিলোঁ, কিয়নো যি দৃশ্য আমি আজি ইয়াত আহি দেখা পাইছোঁ সঁচাকৈয়ে এইটো হ'ব নালাগিছিল। কিন্তু কি কৰিম, আমি উপায় নাই। আমাৰ যিখিনি বন বিভাগৰ তৰফৰ পৰা যি অৱহেলিত আৰু অৱহেলা কৰিছে আৰু ৰেলৰ ডিপাৰ্টমেণ্টৰ পৰা যিখিনি অৱহেলা কৰিছে আপোনালোকে নিশ্চয় গম পায়। জানুৱাৰী মাহ আৰু ডিচেম্বৰ মাহ আৰু জানুৱাৰী মাহত এইখিনি জেগাতেই এই চাংজোৰা ৰেলৱে ট্ৰেকিঙৰ ওপৰেদি বনৰীয়া হাতী অহা যোৱা কৰে, কিয়নো এইখিনিতে আমাৰ অগ্ৰণ মাহ হয়। অগ্ৰণ মাহত ধান কাটে আৰু ধান খাবলৈ বনৰীয়া হাতী এইটো চাংজোৰাই ৰেলৱে ট্ৰেকিঙৰ ওপৰেদি পাৰ হয়। গতিকে মই বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম, আপোনালোকে অলপ যদি কষ্ট কৰি আমাৰ এই বনৰীয়া হাতীৰ কাৰণে অলপ ব্যৱস্থা কৰি দিলেহেঁতেন আজি আমি এটা নহয় দুটা নহয় 7টা হাতী আমাৰ মাজৰ পৰা হেৰাবলগীয়া হৈছে। মই ভুল বুলি ক'লে এইটো ক'ব পাৰিম, আমাৰ বন বিভাগ আৰু ৰেলৰ ডিপাৰ্টমেণ্টৰ ৰেলৱে বিভাগৰ দুয়োটা বিভাগৰে ভুল আছে এইখিনিতে। কিয়নো তেখেতসকলে সঠিক সময়ত যদি তেখেতসকলে ব্যৱস্থা কৰিলেহেঁতেন আজি আমি এইখিনি আমাৰ সন্মুখত আজি দেখিবলগীয়া নহ'লেহেঁতেন। আচলতে ক'ব লাগিব যে যি 2017 চনত যি ভয়াৱহ ঘটনা হৈছিল আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছিল ইয়াতে যি এলিফেণ্ট কৰিডৰ হিচাপে চিহ্নিত কৰা হৈছিল আৰু এই এলিফেণ্ট কৰিডৰত দেখিবলৈ পোৱা গৈছিল যে একাংশ যি বন বিভাগৰ লোক আৰু যি ৰেলৱে কৰ্তৃপক্ষ আছিল তেওঁলোকৰ নীতি নিৰ্দেশনাৰ অৱহেলিত হোৱাৰ বাবে তেওঁলোকৰ এই আজিৰ এই যিটো দেখিবলৈ পোৱা গৈছে তেওঁলোকে এই যি ঠাইডোখৰ আছে ঠাইডোখৰত তেওঁলোকে ৰঙা ফিটা আঁৰি দিছে আৰু বৰ্তমানলৈকে এই পথছোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে। দেখিবলৈ পোৱা গৈছিল যে আমি ইয়াতে যি হোজাই জিলা আৰক্ষী অধীক্ষকগৰাকী আহিছিল তেওঁৰ সৈতেও কথা পাতিছিল। তেওঁ কৈছে যে আচলতে এয়া এক বেয়া খবৰ আৰু তেওঁ সম্পূৰ্ণ ঘটনাৰ বিষয়ে তেওঁ আচলতে বৰ্তমান কোনো ধৰণৰ মন্তব্য নকৰে আৰু পৰৱৰ্তী যি সময়ত নিৰ্দেশনা আহে বা তদন্তৰ পিছতে তেওঁলোকে সকলো আচলতে ক'ব পাৰিব আচলতে এই দুখটো কাৰ আৰু কাৰ ভুলৰ বাবে আচলতে এই ঘটনাটো সংঘটিত হৈছে। আচলতে বৰ্তমানলৈকে দেখিবলৈ পোৱা গৈছে যে ৰেল বিভাগ
বন বিভাগ আৰু হোজাই নগাঁও যি প্ৰশাসনীয় লোক আছে তেওঁলোকে আহি সম্পূৰ্ণৰূপে এই ঘটনাটো তদাৰকি কৰি আছে যাতে এই কেনেধৰণে ঘটনাটো সংঘটিত হৈছে এই তেওঁলোকে সম্পূৰ্ণ চোৱা চিতা কৰি আছে মই কথা পাতিম ইয়াৰে বিষয়া আছে ছাৰ কি ক'ব আচলতে কি চলি আছে বৰ্তমান তদন্ত প্ৰক্ৰিয়া বা কেনেধৰণে চলি আছে তদন্ত প্ৰক্ৰিয়া বিভিন্ন ডিপাৰ্টমেণ্টে জাৰি ৰাখিছে এতিয়া পিছত সকলো ওলাব আৰু বৰ্তমানলৈকে আপোনালোকে কি পাইছে কি পোৱা নাই আমি এতিয়ালৈকে বিশেষ একো সংসূত্ৰ পোৱা নাই বৰ্তমান আপোনালোকে চলাই গৈ আছে বৰ্তমান খালি প্ৰিলিমিনাৰী কামখিনি চলি আছে বিভিন্ন ডিপাৰ্টমেণ্টৰ বৰ্তমান হাতীকেইটা কি কৰি আছে বা তেওঁলোকক লৈ যোৱা ফৰেষ্ট ডিপাৰ্টমেণ্টে বিভিন্ন ব্যৱস্থা লৈ আছে ইয়াত তেওঁলোকে মানে নিয়মমতে যি কৰিব লাগে সেইখিনি কৰিব আৰু ক্লিয়াৰ কৰা হৈ আছে ৰেল মানে যাতে ৰাস্তা চলাচল কৰিব পাৰে ৰেলৱে ডিপাৰ্টমেণ্টে এইটো কৰি আছে বৰ্তমান বন্ধ হৈ আছে বন্ধ এটা লাইন খোলা আছে এটা লাইন খোলা আছে ট্ৰেইন পাছ হৈছে ইতিমধ্যে এখন ট্ৰেইন পাছ হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ